জনাব। আজি এটা খুব ভাল দিন মোৰ কাৰণে আৰবি প্ৰডাকশ্যনৰ কাৰণে। আমি মোৰ ইতিমধ্যে এখন চিনেমাৰ শ্বুটিঙৰ কাম সম্পূৰ্ণ হৈছে। সেইখন হৈছে অগ্নিবীৰ। অগ্নিবীৰৰ আমি ইলেকশ্যনৰ পিছত আমি অগ্নিবীৰ আমি অসমৰ ৰাইজৰ মাজলৈ আমি আগবঢ়াম। গতিকে সকলো ৰাইজৰ আমি আশীৰ্বাদ বিচাৰিছোঁ। আৰু আজি আমি এখন নতুন ছবি আমি আজি শুভমুহূৰ্ত কৰিছোঁ, সেইখন হ'ল অৱতাৰ। আৰু ইয়াত প্ৰযোজনা কৰিব মোৰ লগত আছে আমাৰ তাপনি বৰুৱা, লগতে সৰোজনী বসুমতাৰী আৰু সকলোৰে ৰাইজৰ আমি আশীৰ্বাদ বিচাৰিছোঁ। এতিয়ালৈকে আমি আজিৰ পৰা আমাৰ এটা খোজ আমি আৰম্ভ দিলোঁ আৰু নেক্সট ষ্টেজ আমি আগবঢ়াম। কাইলৈৰ পৰা আমাৰ অভিনেতা অভিনেত্ৰীৰ বাছনিৰ কাম আমি কালি আৰম্ভ কৰিম। আজি লোকেশ্যন ক'ত ক'ত হ'ব? লোকেশ্যন ইয়াত আমাৰ মেইনলি আমাৰ শ্বুটিং হ'ব আমাৰ যোৰহাট। আমাৰ অভিনয়খিনি আমি শ্বুটিং কৰিম যোৰহাটত আৰু মংগলদৈ আৰু আমি গুৱাহাটী। আৰু গানৰ কাৰণে আমি গুৱাহাটী আছোঁ বাহিৰত কাম কৰে। কাহিনী চিত্ৰনাট্য পৰিচালনা আপোনাৰ কেনেকুৱা টাইপৰ ফিল্ম হ'ব এইটো? একশ্যন ফুল একশ্যন মুভি এখন। মোৰ সপোন আছিল 10 বছৰৰ সপোন বুলি মই অকণমান আগতে মই কৰিলোঁ। 10 বছৰৰ সপোন এটা বুকুত বান্ধি লৈ মই আছিলোঁ। আজি সপোনটো বাস্তৱ কৰাৰ দিশত মই আগবাঢ়িছোঁ। আৰু ইয়াত সম্পূৰ্ণভাৱে মোক সহযোগ কৰিছে মোৰ বন্ধু নৱৰাজ বৰুৱাই। আৰু মোৰ প্ৰতিটো ষ্টেপত মোক দিহা পৰামৰ্শ হিচাপে মোৰ প্ৰতিটো বেকত মোক আগবঢ়াই দি থাকে মোৰ সংগীত পৰিচালক মোৰ ভাতৃপ্ৰদীপ অজয় ফুকন। অজয় ফুকনৰ প্ৰতিটো ষ্টেপতে মোক আগবঢ়াই দিয়ে, দাদা আগবঢ়াওক, এনেকৈ বাঢ়ক এনেকৈ বাঢ়ক। আমি অজয় ফুকনৰ লগত ষ্টুডিঅ'ত মই সদায় বহু আমি ডিছকাছ কৰোঁ, প্ৰতিটো কামতে ডিছকাছ কৰোঁ অজয় ফুকনৰ নৱৰাজৰ লগত। আৰু মোৰ বন্ধু আছে আমাৰ অমৰেন্দ্ৰ ভাগৱতী, অমৰেন্দ্ৰ ভাগৱতীৰ লগতো আমি ডিছকাছ কৰোঁ। সকলোৰে সহায় হ'ব যেনে টিম ৱৰ্ক যিহেতু তেওঁলোকৰ প্ৰত্যেকটো টিমে আমি আগবাঢ়িম। আৰু আপুনি যিহেতু যোৰহাটত থাকে, যে যোৰহাটৰ পৰা আমাৰ গুৱাহাটী অলপ ডিষ্টেঞ্চটো বাঢ়ি গৈছে। আপুনি কেইদিনমান থাকিব, কালিৰ পৰা আমি আপুনিৰ লগত আমি ডিছকাছ আৰম্ভ কৰিম। আমি কাক ল'ম, তেনেকুৱা ধৰণৰ চৰিত্ৰ আমি বাজেটটো আমাৰ বিলকুল থাকিব পাৰে। আপোনাৰ আৰু এখন চিনেমা একচুৱেলি ৰেডি হৈ আছে অগ্নিবীৰ। সেইখন মুক্তি নাপাওঁতে আকৌ এখন বনাইছে, দুৰ্দান্ত সাহস বুলি ক'ব লাগিব, কি জনাব? এইটো ৰাইজৰ আশীৰ্বাদ। দুৰ্দান্ত সাহস একচুৱেলি নহয়, এইখন চিনেমা যিহেতু আমাৰ সম্পূৰ্ণ হৈ গ'ল। চিনেমাখন আমাৰ কেৱল গান দুটাৰ কাম বাকী আছে। গান দুটাৰ আমাৰ আকাশদ্বীপ নাছিল কাৰণে গান দুটা কৰিব পৰা হ'লে আকাশদ্বীপ অষ্ট্ৰেলিয়া গৈছিলে, যাৰ কাৰণে আমি গান দুটা চাব লগা হ'ল। গতিকে সেইখন চিনেমা সম্পূৰ্ণ মোৰ ৰেডি। অগ্নিবীৰ ৰেডি হোৱাৰ পিছত এখন চিনেমাৰ আৰু এখন চিনেমা আহিব আমাৰ কাকুমণি বুলি চিনেমাখন কৰোঁ, ভাল এটা ষ্টৰী। কাকুমণিৰ সপোন এটা আছিল, তেখেতে আগতে চিনেমা কেইবাখনো কৰিছে। সকলোৰে সপোন লৈ পেলাই আমি আগবাঢ়িছোঁ। মই আচলতে ৰজনী বৰ্মন ডাঙৰীয়াৰ লগত এখন চিনেমাত ইতিমধ্যে এটা থিম চং মই গোৱাৰ পৰা মুম্বাই গৈছিলোঁ চিনেমাখনতে। আহি লগালগ এটা থিম চং এটা বনাই দিছোঁ, যাতে চিনেমাখনৰ এটা মানে জোচ পায়। যিহেতু একশ্যন থ্ৰিলাৰ টাইপ মুভি হ'ব, সেইকাৰণে খুব এখন থ্ৰিলাৰ মুভি হ'ব আৰু ৰোমেণ্টিক এখন মানে বুজিব। ইয়াত কাহিনীটো প্ৰেমৰ ওপৰতো আছে, সংঘাত আছে, ত্যাগ আছে, গোটেইখিনি আছে। ফুল পেকেজৰ এখন চিনেমা। আৰু এইখন চিনেমাত অসমৰ আচলতে মহা তাৰকাসকলৰ ইয়াতে সমাহাৰ ঘটিব। বহু জনপ্ৰিয় অভিনেতা অভিনেত্ৰী থাকিব। আৰু যিসকল আমি অসমৰ জনপ্ৰিয় বা মহা তাৰকা তেখেতসকল থাকিব। আৰু আমি আশা কৰিছোঁ যে অসমবাসী ৰাইজে এইখন চিনেমাত সহযোগ কৰিব। আৰু 2024-25 বৰ্ষটো আমাৰ কাৰণে খুব ভাল। আচলতে অসমীয়া চিনেমা ভাল দিনৰ যুগ আহিছে। যিহেতু জুবিন দায়ো ইতিমধ্যে ঘোষণা কৰিছে কেইবাখন চিনেমা, তেখেতৰ চিকাৰো আহিব। আৰু লগতে আমাৰ একেলগে মুক্তি লাভ কৰিব অগ্নিবীৰ, চিকাৰ, আৰু তাৰপিছতে জুবিন দাৰ ৰৈ ৰৈ বিনালে, তাৰপিছতো আমাৰ এই অৱতাৰ চিনেমাখন মুক্তি লাভ কৰিব। তেনেকৈয়ে অসমৰ চিনেমা জগতখন এটা খুব টনকিয়াল হওক। আৰু আমি আৰু ডাঙৰ ডাঙৰ চিনেমা কৰি আছোঁ। ইয়াতে কণ্ঠশিল্পীৰ মূল জুবিন গাৰ্গ ডাঙৰীয়াটো থাকিবই। নীল আকাশ থাকিব। আমি আশা কৰোঁ যে বলিউডৰ যাতে এতিয়া যিহেতু আগৰ গোটেই চিনেমাবিলাক মানে বলিউডৰ আৰ্টিষ্টে গাইছিলে, কিন্তু আজিকালি অকল খৰচ নহয়, বহুত বেছি বাজেট তেওঁলোকে লয়। আগতে কিন্তু লোৱা নাছিল, কিন্তু সেইটো ক্ষেত্ৰত মই এইবাৰ কথা পাতিছোঁ। আৰু খুব ভাল ভাল টেলেণ্টেড ছিংগাৰ আছে, সেইসমূহ যদি আমি ওলাব পাৰোঁ। আৰু মূল কথা এটাই যে অসমৰ সংগীতক আমি প্ৰাধান্য দিব লাগিব। ইয়াতে আজিকালি আশ্চৰ্য গীতো ৰাইজে আমি আশ্চৰ্য গীত প্ৰতিগৰাকী অসমৰ জনপ্ৰিয় অভিনেতা থাকিব, কণ্ঠশিল্পী থাকিব।
মহিলা কণ্ঠশিল্পী কণ্ঠশিল্পী তাৰ উপৰিও আমি বাহিৰৰ যিসকল কণ্ঠশিল্পী আছে তেখেতসকলক আমি আগস্থান দিম আৰু প্ৰতিটো গীতেই ৰাইজে খুব ভাল পাব বুলি আশা কৰিছোঁ আৰু ইতিমধ্যে অগ্নিবীৰৰ এটা আইটেম ছং শ্বুটিং হ'ব এটা বহুত বিগ বাজেটত আৰু সেই গানটো মুম্বাইৰ কণ্ঠশিল্পীয়ে গাইছে যদিও আমাৰ অসমৰ হৈছে কৰা এই গীতটিও আমি খুব সোনকালে অসমবাসী ৰাইজলৈ আমি মুকলি কৰি দিম অগ্নিবীৰৰ আৰু অৱতাৰৰ আমি যিটো থিম ছং আজি আমি অকণমান উলিয়াই দিম ৰাইজৰ মাজত ইউটিউবৰ যোগেদি আমাৰ 5টা